মনে আরে ঘরের কোনাদ বসে বসে ও সুন্দরী মনে মনে ঘরের কোনাদ বসে বসে রে ওরে কার গলে গাতিয়া মালা দিবুরে কি সুন্দরী মায়া লাগে ওরে কার গলে গাতিয়া মালা দিবুরে কি সুন্দরী মায়া লাগে হয় গোৱালপাৰীয়া লোকগীতৰ সামগ্ৰী পদ্মশ্ৰী প্ৰতিমা বৰুৱাৰ পিছত যিকেইগৰাকী স্বনামধন্য গায়কে কোচ ৰাজবংশী জনগোষ্ঠীৰ ভাষাক লৈ গান সৃষ্টি কৰিছে বা গীত সৃষ্টি কৰিছে মাটিৰ লগত সম্পৰ্ক ৰাখি এই গীতসমূহ সমাজে বা ৰাইজে আকোৱালি লৈছে তেনেকুৱা ধৰণৰ এজন গায়ক হ'ল প্ৰবীৰ ৰায় চৰকাৰ আৰু তেখেতৰ লগত আমি বৰ্তমান উপস্থিত আছোঁ তেখেতৰ লগত আমি কথা পাতিম তাৰ আগতে দুটামান কথা আমি ক'ব বিচাৰিছোঁ সেয়া হ'ল নামনি অসমৰ পৰা উত্তৰবংগলৈকে যি কোচৰাজবংশী গীত বৰ্তমান আধুনিক যুগত ৰাইজে আকোৱালি লৈছে এই আধুনিক কোচৰাজবংশী গীতৰ মূল হোতা বুলি আমি ক'ব লাগিব প্ৰবীৰ ৰায় চৰকাৰ আৰু তেখেতৰ লগত আমি কথা পাতিম তেখেতৰ বৰ্তমান যি পৰিকল্পনাৰ বিষয়ে আমি জানিব বিচাৰিম কাৰণ বৰ্তমান যি আমাৰ জাতীয় অসমীয়া সমাজৰ জাতীয় যি বিহুৰ লগতে কোচৰাজবংশীসকলৰ যি বেচমা এই বেচমাক লৈ কি ধৰণৰ পৰিকল্পনা আছে বা বেচমাৰ বতৰত তেখেতে কি কৰিব নতুন এলবাম কিবা ওলাবনে নাই এই বিষয়ে আমি কথা পাতিম আমি প্ৰথমতে আপোনাক নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগন্তুক বেচমা উৎসৱ বা বিহুলৈ কি ক'ব মই শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ আমাৰ নিউজ 18 অসমৰ ইলেক্ট্ৰনিক মিডিয়া চেনেলক মই আজি ধুবুৰী জিলাৰ পশ্চিম প্ৰান্তত আমাৰ যিটো মানে বাৰে বৰণীয়া ঐতিহাসিক এটা আলোকঝাৰী মহামায়া মন্দিৰ মা মহামায়া মন্দিৰ এই মহামায়া মন্দিৰৰ মই প্ৰাংগণতে বহি আজি আপোনালোকৰ সন্মুখত কথা পাতি আছোঁ গতিকে আজি মই ক'ব বিচাৰিছোঁ আগন্তুক দিনৰ যি আমাৰ বেচমা উৎসৱ পশ্চিম অসমৰ আৰু অসমৰ যিটো মূল খুঁটিৰ বিহু সেই ৰঙালী বিহুৰ আৰু বেচমাৰ লগত আমাৰ উদ্দেশ্য একেই নতুন বছৰক আমি আদৰি ল'ব লাগে পুৰণি বছৰক আমি বিদায় দিব লাগে নতুন গছ পাত ফুলি আছে গতিকে এই তাৰে মাজতে আমাৰ বসন্ত উৎসৱ পাৰ হৈ গ'ল এতিয়া আমাৰ কি আহি আছে বেচমা আৰু নতুন বছৰৰ বিহু গতিকে এই বিহুৰ বতৰত আমি সকলোকে ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ যাতে আমি অনাগত দিনত আমাৰ অসমবাসী আৰু তথা কমতাপুৰবাসী আমি শান্তিৰে মিলা প্ৰীতিৰে একতাৰে বসবাস কৰিব পাৰোঁ আমি যাতে অসমীয়া জাতি হিচাপে কমতাপুৰবাসী হিচাপে গোটেই ভাৰতবৰ্ষত আমাৰ কৃষ্টি সংস্কৃতিৰ জগতত আমি যাতে উজ্জ্বল হৈ জিলিকিব পাৰোঁ তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ সকলোৱে যাতে এনেধৰণৰ কাম বন কৰি থাকে যাতে অসমীয়া সমাজ জীৱনৰ যি লক্ষ্য আমি অসমীয়া সমাজ বোলতে আমি অসমত বসবাস কৰা সব জাতি গোষ্ঠী জনগোষ্ঠী আমি বৃহৎ অসমীয়া জাতি গতিকে এইখিনি আমি কেনেকৈ চহকী কৰিব পাৰোঁ তাৰ কাৰণে কিন্তু আমাৰ গোটেই অসমত আজি ৰঙালী বিহুত বিভিন্ন ধৰণৰ গীত মাত নৃত্য গীত জনগোষ্ঠীবিলাক হয় তাৰ ভিতৰত আমাৰ ব্যতিক্ৰম পশ্চিম অসমৰ কোচ ৰাজবংশী জনগোষ্ঠী ইহঁতৰ নিজা এটা কৃষ্টি সংস্কৃতি আছে যাৰ কৃষ্টি সংস্কৃতি আজি অসম পশ্চিমবংগ বিহাৰ বাংলাদেশ নেপালত আছে গতিকে আমি বিশেষকৈ মই কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকগীত থকাৰ উপৰিও মই মডাৰ্ণভাৱে আধুনিকভাৱে কেনেকৈ এটা নতুন ধৰণৰ আমেজ সৃষ্টি কৰি ইয়ং জেনেৰেশ্যন নৱপ্ৰজন্মক মই এইখিনি দিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা চলাই আছোঁ হয় আমি আৰু কিছু কথা পাতিম তাৰ আগতে এটা আপোনাৰ পৰা গীত শুনিব বিচাৰিছোঁ আপোনাৰ নিজা সৃষ্ট গীত যিহেতু বিহুৰ বতৰ বেচমাৰ বতৰ মই এতিয়া গাইছোঁ মোৰ লগত আমাৰ লোকসংগীতৰ বাদ্যশিল্পীসকল আছেই গতিকে আমি এটা ধুনীয়া পৰিৱেশত আজি আছোঁ নিশ্চয় মই এটা গীত গাম
আরে আগা নামে ডুবু ডুবু পাশা নামে বইসো ঢোঙায় ঢোঙায় সেকো পানি রে আরে জল সে কিতে চিরিল সৌতির দড়ি গালার হার খুলিয়া কন্যা রে ও কন্যা সৌতির লাগামে দড়ি গালার হার খুলিয়া কন্যা রে আগা নামে ডুবু ডুবু পাশা নামে বইসো ঢোঙায় ঢোঙায় সেকো পানি রে তোক সে কামহের শিক্ষা নাই তোর যে ভাঙা নাওয়ে যাওয়া দিয়া রে ও তুই কেমন মজা পাও ভাঙা নাওয়ে যাওয়া দিয়া রে দেওয়া করে মেঘ মেঘালি পালাল পুবাল বাও ধীরে চালাও সোনার নাইয়া রে ও মোর হালিয়া পরে গাও ধীরে চালাও সোনার মাইয়া রে হয় আমি গায়ক প্ৰবীৰ ৰায় চৰকাৰৰ লগত আৰু কিছু কথা পাতিম কিন্তু তেখেতৰ বিষয়ে আৰু দুটামান কথা আমি জনাব বিচাৰিছোঁ তেখেতে অকল গায়কে নহয় তেখেতে তাৰ লগতে লিখক গান লিখে সুৰকাৰ গীতিকাৰ কোচ ৰাজবংশী ভাষাৰ ওপৰত বিশেষভাৱে তেখেতে গীত ৰচনা কৰি আহিছে আৰু জনসমাজত যাতে এই গীত আঁকোৱালি লয় বা সকলোৱে যাতে এইখিনি আন্তৰিকতাৰে হৃদয়ঙ্গম কৰে মাটিৰ লগত যিহেতু জড়িত গীত এইখিনি বিষয়ে আমি তেখেতৰ লগত আমি জানিব বিচাৰিম কি ক'ব দাদা আমাৰ একচুৱেলি কোচ ৰাজবংশী জনগোষ্ঠীৰ লোককৃষ্টি সংস্কৃতি মূলতে আমি কৃষিৰ লগত জড়িত গতিকে কৃষি আমাৰ মেইন বস্তু গতিকে যিমানবিলাক আমাৰ গীত মাত হৈছে কৃষ্টি সংস্কৃতি গোটেই বছৰত আমি কৃষি যিবিলাক কাম কৰোঁ সেই কৃষিৰ ওপৰতে গীতবিলাক ৰচনা কৰা তাৰ উপৰিও কিন্তু আমাৰ কোচ ৰাজবংশী জনসমাজৰ নাৰীৰ বেদনা মৈশালৰ গীত নাৱৰীয়াৰ গীত সেইবিলাক লৈ কিন্তু আমাৰ এই কোচ ৰাজবংশী লোকগোষ্ঠীৰ গীতবিলাক সৃষ্টি হৈছে গতিকে মই সৰুৰ পৰা বিশেষকৈ মই কলেজীয়া জীৱনৰ পৰা আৰম্ভ কৰি আজিলৈকে মই এইবিলাক কৰি আছোঁ গীত মাত কৰি আছোঁ আপোনালোকৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত চাকৰি কৰাৰ লগে লগে মই লগতে কিন্তু মই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবিলাক গীত মাত সেইবিলাক মই ধৰি ৰাখিছোঁ চেষ্টা কৰিছোঁ যাতে আমাৰ জনসমাজে যাতে গ্ৰহণ কৰে এনেকুৱা ধৰণৰ আমি গীত মাত কৰিবলৈ আগন্তুক যে বেচমা উৎসৱ আহি আছে এই বিষয়ে আপোনাৰ কি ধৰণৰ আপুনি সাজু হৈ উঠিছে বা নতুন কিবা গীত আপোনাৰ মোৰ তাৰমানে মই এটা কিন্তু বেচমালৈ এটা গীত লিখিছিলোঁ লিখা মোৰ বন্ধুৱে লিখিছে সেইটো মই গাইছোঁ মহেশ চন্দ্ৰ ৰায়ে এটা গাইছে বিশ্বক লৈ বেচমাক লৈ সেইটো গীত গাইছোঁ আৰু মোৰ নতুন গীত আহি আছে মই এটা ভাবিছোঁ এটা এলবামো কৰিম মানে এটা চুটি চিনেমা বনাম গতিকে আমাৰ প্ৰস্তুতি চলি আছে আরে গছে গছে কুশালি কুশি গছে গছে কুশালি কুশি নয়া রঙে নয়া রূপে সখী যায় জল ভরিতে নয়া রূপে সখী যায় জল ভরিতে তুলি আমরা সাধবে সোমার তুলি আমরা সাধবে সোমার বেশমাসি উকিল ডাকিল কুহু 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 করিয়া মন মরে উঠে জাগিয়া বেশমাসি উকিল ডাকিল কুহু 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 করিয়া মন মরে উঠে জাগিয়া মন মোর উঠে নাচিয়া হয় এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ সেয়া হ'ল যিহেতু আগন্তুক যি বেচমা উৎসৱ আৰম্ভ হ'বলৈ গৈ আছে বহাগ মাহৰ পৰা আৰম্ভ হ'ব আৰু বেচমা উৎসৱৰ কাৰণে ইয়াতে আজি প্ৰকৃতিৰ ৰম্যভূমি বুলি আমি ক'ব লাগিব ধুবুৰী জিলা যিহেতু এখন মা মহামায়া মন্দিৰ
ঐতিহাসিকভাৱে ইয়াতে আছে মা মহামায়া মন্দিৰত আজি আহিছে ইয়াত আশীৰ্বাদ দিছে আশীৰ্বাদ ল'ব আশীৰ্বাদ লৈ আগন্তুক যি বেচমা উৎসৱ এই বেচমা উৎসৱৰ যিখিনি কাৰ্যসূচী এই কাৰ্যসূচীৰ বিষয়ে পৰিকল্পনা কৰিব বা এইদৰে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব আমি কথা পাতিম দাদা কি ক'ব মই কথা আৰু কি পাতিম আমাৰ যেহেতু নতুন বছৰ আহি আছে আমাৰ ইয়ং জেনাৰেশ্যনে পুৰা মানে বাট চাই আছে কেনেকৈ আমি বিহু অসমৰ বিহু বেচমা উৎসৱ আমি কেনেকৈ পালন কৰিম গতিকে মই বিশেষকৈ মই যদিও ৰিটায়াৰ্ড হৈছোঁ মানে এই সমাজ জীৱনৰ লগত মই সাংস্কৃতিক দিশটো কোচ ৰাজবংশীৰ সাংস্কৃতিক দিশটো কেনেকৈ মই এটা বেলেগ স্তৰত আৰু লৈ যাব পাৰোঁ এটা মানে এডভান্স জগতত লৈ যাব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম বিশেষকৈ আমাৰ অসম চৰকাৰ ভাৰত চৰকাৰে আজিৰ দিনত এই কৃষ্টি সংস্কৃতিৰ ওপৰত খুবকৈ জোৰ দিছে গতিকে আমি সেই বোৰৰ দৃষ্টি ৰাখি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবিলাক হেৰাই যোৱা গীত মাত সেইবিলাকো থাকিব আমাৰ নিউ জেনাৰেশ্যনৰ কাৰণে নতুন আমি কিছুমান সৃষ্টি তৈয়াৰ কৰি আমি অনাগত দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ পুৰণি যিখিনি বাদ্যযন্ত্ৰ সেইখিনি নোহোৱা হ'বলৈ গৈ আছে তাৰ কাৰণে এটা মিউজিয়ামৰ প্ৰয়োজন আছে নেকি এই বাদ্যযন্ত্ৰসমূহ বা তেনেকুৱা ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা বা চৰকাৰে ইয়াৰ ওপৰত কিবা পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে নেকি অৱশ্যই এইবিলাকতো কৰিবই লাগিব কাৰণ এটা জাতি হিচাপে মানে বাচি থাকিবলৈ গ'লে পৰিচয় হৈ থাকিব লাগিলে কৃষ্টি সংস্কৃতিক ধৰিবই লাগিব আমাৰ যিবিলাক কৃষি কাৰ্যৰ লগত জড়িত সা সঁজুলিটো আছেই আমাৰ তাৰ ওপৰত আমাৰ আজিকালি মাটি নোহোৱা হৈ গৈ আছে কৃষি মাটিবিলাক আজিকালি আমি কাম নকৰা হৈ গৈছোঁ গতিকে তথাপিও আমি তাৰ মাজতে আমাৰ যিবিলাক কৃষ্টি সংস্কৃতিৰ যিবিলাক বাদ্যযন্ত্ৰ আজিৰ দিনত মোৰ লগত দোতৰা আছে অনুকূল ৰায় বজাই আছে তেখেতজন ভাল শিল্পী আৰু আমাৰ দিগন্ত ৰায় আছে আমাৰ আৰ্য কোচ আছে সবে আমি শিল্পী জগতৰ মানুহ বাদ্যযন্ত্ৰী আমি যদি এইবিলাক নকৰোঁ আমাৰ বস্তুখিনি কোনে কৰিব গতিকে আমাৰ এইখিনি সংৰক্ষণ কৰিবই লাগিব চৰকাৰে এইবিলাক কৰণী কিবা আছে নেকি চৰকাৰেতো নিশ্চয় কৰিব লাগিব আমাৰ যদি চৰকাৰে এইবিলাক যদি আমাৰ যদি সহায়ৰ হাত আগবাঢ়ি নিদিয়ে তেনেহ'লে আমাৰ কৃষ্টি সংস্কৃতি আমাৰ ভাষা সংস্কৃতি কেনেকৈ থাকিব গতিকে আমাৰ যিটো আমাৰ গোলগঞ্জত চিলাৰায় কলাক্ষেত্ৰ বনাইছে চৰকাৰে এইটো এটা ভাল পদক্ষেপ লৈছে আমি ভাবিছোঁ অনাগত দিনত এই গোলগঞ্জত ধুবুৰী জিলাৰ গোলগঞ্জত যিটো চিলাৰায় কলাক্ষেত্ৰ আছে সেইখিনিৰ জৰিয়তে আমাৰ বিশেষকৈ আমাৰ নামনি অসমৰ যিবিলাক ভাষা সংস্কৃতি কৃষ্টি সংস্কৃতি আছে সেইবিলাক কেনেকৈ আমি চহকী কৰি ৰাখিব পাৰোঁ আৰু এইবিলাক সংৰক্ষণ কৰি ৰাখিব পাৰোঁ শুদ্ধভাৱে তাৰ বাবে আমি চৰকাৰক আবেদন জনাম যাতে এইবিলাক আকৌ যাতে ভালকৈ যাতে অনাগত দিনত আপোনাৰ পৰা আন এটা গীত শুনি আমি এই যে আমাৰ কাৰ্যসূচী বা আপোনাৰ পৰা যি সাক্ষাৎকাৰ সেয়া সমাপ্ত কৰোঁ কেনে রাধে তোর বিহির হজমন ও তোর কানায়ায় বাজায় বাসি কেনে রাধে তোর বিহির হজমন ও তোর কানায়ায় বাজায় বাসি মুই গেলুং যমুনার জলে নিসা মাটি মুই গেলুং যমুনার জলে নিসা মাটি আরে সিলো কালার হার ওইটা ভাবিলে বসি আরে সিলো কালারে হার ওইটা ভাবিলো বসি কেনে রাধে তোর বীর হজমন ও তোর কানায়ায় বাজায় বাসি কেনে রাধে তোর বীর হজমন ও তোর কানায়ায় বাজায় বাসি কেনে রাধে তোর বীর হজমন ও তোর কানায়ায় বাজায় বাসি আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ